মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰ ফাইনেলৰ ফিজিক্সৰ যি 12 তাৰিখে পৰীক্ষা হ'ব তাৰ বাবে ইম্পৰ্টেন্ট টপিকস আৰু নিউমাৰিকেল কি ইম্পৰ্টেন্স সেইবোৰ আলোচনা কৰিম বহুতে কমেন্ট সেকশনত জনাইছিল যে যেহেতু এমসিকিউ মই প্ৰতিটো চেপ্টাৰৰে বা মোস্ট ইম্পৰ্টেন্ট এমসিকিউবোৰ ইয়াৰ আগৰ ভিডিঅ'বিলাকত দিছিলো তাত কমেন্ট পাইছো যে 2 মাৰ্কস 3 মাৰ্কস বা 5 মাৰ্কসৰ কাৰণে কি প্ৰশ্ন আহিব হেখিনি অলপ টপিক বিলাক অলপ ইম্পৰ্টেন্ট টপিক বিলাকৰ হৈতে এটা ভিডিও বনাব কৈছিলে গতে মই এই ভিডিওটোত আজি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট টপিকস নিউমাৰিকেল প্ৰবলেম লগতে কি আজিকালি চিত্ৰ আঁকিব দিয়ে বহুত হনে আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাকত দেখিছো গতে হেখিনি আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই ৰাখিবা আৰু যে প্ৰথমবাৰৰ ভিডিও চেনেলটো চাই আছা সাবস্ক্ৰাইব কৰিবা আৰু কমন এমসিকিউ বা ইম্পৰ্টেন্ট এমসিকিউৰ ভিডিও মই 3-4টা অলৰেডি বনাইছো মই ডেসক্ৰিপচনত লিংক দিছো যিসকলে চোৱা নাই চাই লবা আৰু ইয়াৰ যদি পিডিএফ লাগে তেনেহলে টেলিগ্ৰাম চেনেলৰ লিংকত ক্লিক কৰি টেলিগ্ৰাম চেনেলত জয়েন হবা নাইবা টেলিগ্ৰামত গৈ এফআই ক্লাसेस বুলি ক্লিক কৰি দিবা তাত জয়েন হ'ব পাৰিবা হৈছে আসুন প্ৰথম চেপ্টাৰটো আজি কি যে একক আৰু জখমা এটো চেপ্টাৰ নম্বৰ 2 একচুয়ালি ইয়াৰ আগৰ এটা ভৌতিক জগত আছে তাৰ পৰা কেতিয়াবা এক নম্বৰ এটা কোৱেশ্চন দিয়ে এইটো চেপ্টাৰটো একক আৰু জখমা এটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট টপিক কি যে আমাৰ মাত্ৰাৰ বিষয়ক যিখিনি টপিক আছে সেই টপিকখিনি খুব ইম্পৰ্টেন্ট মই ইয়াত লিখিছো চোৱা মাত্ৰিকভাৱে সমীকৰণৰ শুদ্ধতা পৰীক্ষা কৰা তাৰমানে আমাৰ এটা সমীকৰণ দিয়া আছে সাপোজ f = ma বা ইয়াৰ এটা সমীকৰণ লিখা আছে এই সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ হয়নে নহয় হেতু আমি পৰীক্ষা কৰিব পাৰো মাত্ৰা ব্যৱহাৰ কৰি বা মাত্ৰিক বিশ্লেষণ কৰি গতি হেনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকৰ প্ৰিভিয়াস ইয়াৰতো আহিছিল মই আগতে মই আৰু এবাৰ কৰিছো তোমালোকক যে এই বস্তুখিনি মই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ চাই কেনে যুগুত কৰিছো লগতে এনসিআৰটিৰ বুকবিলাক ফলো কৰিব যুগুত কৰিছো গৰি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আৰু ফাৰ্ষ্ট ইয়াৰত প্ৰায় ৰিপিট হৈ থাকে সেইকাৰণে মই তাৰ পৰাই সিলেক্ট কৰি বনাইছো এইখিনি গতি তোমালোকে চাই যোৱা আৰু লিখি যাবা ধুনিয়াকৈ তোমালোক আৰু এইখিনি টপিক নচোৱাকৈ তোমালোকে নাযাবা এবাৰ এইখিনি লাষ্ট ৰিভিজন কৰি যাবা নিশ্চয় তোমালোকৰ এইবোৰ টপিকৰ পৰা কমন পৰিব গতিকে মই প্ৰথমটো কৈছো যে মাত্ৰিকভাৱে সমীকৰণৰ শুদ্ধতা পৰীক্ষা আহিব পাৰে তাত তোমাৰ চোৱা যে আমাৰ এনসিআরটি কিতাপখন ভালদৰে পঢ়িবা তাত তোমাৰ एग्जांपल 2.15 আছে সেই एग्जांपलটো চাই যাবা আৰু তোমালোকৰ টিচাৰত বা টিচাৰসকলে বা ক্লাছত যে জীৱৰ সূত্ৰ প্ৰমাণ কৰি দিছে এনেকৈ শুদ্ধতা পৰীক্ষা কৰি দিছে হেবৰ চাবা তাৰপিছত আমাৰ মাত্ৰিক বিশ্লেষণৰ সহায়ত কি কৰিব পাৰে কেতিয়াবা কিছুমান সূত্ৰ সম্বন্ধ স্থাপন কৰিব দিয়ে গতিকে মই ইয়াত এটা প্ৰিভিয়াস ইয়াৰত দি দিছো t = 2π√l/g এটো হৰল পৰ্যায়বৃত্তৰ পৰ্যায়কালৰ প্ৰকাশ ৰাখি তাৰপিছত মাত্ৰিক বিশ্লেষণৰ সীমাবদ্ধতা এটো খুব ইম্পৰ্টেন্ট হয় বাৰে বাৰে এটো আহিয়ে থাকে হৈছে তাৰপিছত তোমালোকৰ 3 নম্বৰ চেপ্টাৰ হৰল ৰৈখিক গতি ইয়াত তোমাৰ মোস্ট ৰিপিটেড কোৱেশ্চন হৈছে কলন গতি ব্যৱহাৰ কৰি গতিৰ সমীকৰণবোৰ উলিওৱা তাৰপিছত দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য বা ইয়াৰ ওপৰত দুই শাৰীমান লিখিব দিব পাৰে তাৰপিছত গড় বেগ আৰু তাৎক্ষণিক বেগ কাক বলে ইয়াৰ একক কি বা ইহতৰ মাজত পাৰ্থক্য লিখিব দিব পাৰে তাৰপিছত তোমাৰ एग्जांपल 3.2, 3.5 এখিনিও চাবা এই যিখিনি দিয়া আছে एग्जांपल বা চিত্ৰ বা তোমাৰ এক্সাৰসাইজৰ এইবিলাক গতে এনসিআরটি কিতাপৰ হয় গতিকে তোমালোকে এনসিআরটি কিতাপখন উলাই কেনে এই एग्जांपल বিলাক চাই লবা তাৰপিছত 4 নম্বৰ চেপ্টাৰটো চোৱা সমতলীয় গতি ইয়াত মোস্ট ইম্পৰ্টেন্ট ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ খুব ইম্পৰ্টেন্ট হয় তাৰপিছত তোমাৰ প্ৰক্ষেপৰ গতি আমাৰ প্ৰক্ষেপৰ চেপ্টাৰটো শেষৰ পিনে প্ৰক্ষেপৰ ওপৰত এটা টপিক আছে তাত তোমাৰ প্ৰক্ষেপৰ উৰণকাল প্ৰহাৰ পৰিহৰ বুজিনা উচ্চতা এইবিলাক সমীকৰণ তোমাৰ কি উলিয়াবা দিয়ে গতি হেবৰ চাবা তাৰ লগত জড়িত গণিত চাবা তাৰপিছত তোমাৰ एग्जांपल মই ইয়াত দিছো 4.4 আৰু 4.9 ইয়াৰ পিছত তোমালোকৰ চেপ্টাৰ 5 গতি বিষয়ক সূত্ৰ ইয়াত তোমাৰ নিউটনৰ গতি বিষয়ক সূত্ৰ তিনিটা চাবা ভালদৰে তাৰপিছত তোমাৰ f = ma এটো নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা প্ৰমাণ কৰিব দিয়ে এটোটা ভালদৰে চাবা তাৰপিছত তোমাৰ ঘৰ্ষণ গুণাংক ঘৰ্ষণ কোণ কাক কয় ইহতৰ মাজৰ সম্বন্ধ তাৰপিছত তোমাৰ এই চেপ্টাৰটোৰ পৰা কিন্তু নিউমাৰিকেল প্ৰবলেম আহে গণিত আহে গতিকে মই এক্সাৰসাইজৰ কেইটামান সিলেক্ট কৰি দিছো 5.2 এক্সাৰসাইজৰ এটো 5.3 5.5 5.6 5.7 নম্বৰ নিউমাৰিকেল প্ৰবলেম গিটা তোমালোকে চাই যাবা
আৰু লগতে তোমালোক এটা কথা কওঁ যে সেকেন্ড ইয়াৰতো এনেকৈ ধৰণৰ প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিক বুজাই দিয়া আছে অলৰেডি 5টা মান চেপ্টাৰত দিছোৱে আৰু এক্সাৰসাইজৰ প্ৰবলেমবিলাক সমাধান কৰি দিয়া আছে গতিকে তোমালোকে সেকেন্ড ইয়াৰত ফিজিক্সৰ যিকোনো ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা পাৰা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা ইয়াৰ পিছত তোমালোকৰ চেপ্টাৰ 6 কাৰ্যশক্তি আৰু ক্ষমতা এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিক হৈছে স্থিতিস্থাপক আৰু অস্থিতিস্থাপক সংঘাত ইয়ে কাক বলে ইহঁতৰ মাজত পাৰ্থক্য তাৰ পিছত কাৰ্যশক্তিৰ উপবাদ্যতা আছে হেতু চাবা প্ৰমাণ কৰিব দিব পাৰে যান্ত্ৰিক শক্তিৰ সংৰক্ষণ নীতি প্ৰমাণ কৰিব দিব পাৰে তাৰ পিছত তোমাৰ ভৰবেগৰ সংৰক্ষণ নীতিটো চাই থবা হৈছে ইয়াৰ পিছত তোমালোকৰ চেপ্টাৰ অধ্যায় 7 চোৱা কণাৰ প্ৰণালী আৰু ঘূৰ্ণন গতি এইটোৰ মোস্ট ইম্পৰ্টেন্ট টপিক হৈছে তোমাৰ কৌণিক বেগ আৰু ৰৈখিক বেগৰ মাজৰ সম্বন্ধ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চালেও গম পাবা এইবিলাক প্ৰশ্ন আহিছে তৰ্ক আৰু কৌণিক ভৰবেগৰ মাজৰ সম্বন্ধ জড়ভ্ৰামক আৰু জড়ভ্ৰামকৰ ভৌতিক তাৎপৰ্য কি খুব ইম্পৰ্টেন্ট এইটো প্ৰিভিয়াছ ইয়াৰত আহিছিল বহুতবাৰ তাৰ ঘূৰ্ণন ব্যাসাৰ্ধ কাক বলে ইয়াৰ প্ৰকাশ ৰাশিটো ভৰকেন্দ্ৰ কাক বলে তাৰ পিছত তোমালোকৰ এক্সাম্পল 7.4 7.5 আৰু 7.7 এটো এনসিআরটিৰ এক্সাম্পল হয় তাৰ পিছত তোমালোকৰ 8 নম্বৰ চেপ্টাৰ মহাকৰ্ষণ ইয়াৰ পৰা খুব বেছিকৈ প্ৰশ্ন আহে গতিকে তোমালোকৰ চোৱা কেপলাৰৰ সূত্ৰ আমাৰ কেপলাৰ চেপ্টাৰটোৰ আৰম্ভণিতে কেপলাৰৰ গ্ৰহ বিষয়ক সূত্ৰ তিনিটা আছে তিনিটা চাই থবা ধুনীয়াকৈ ব্যাখ্যা কৰিব দিয়া কেতিয়াবা তিনিটা নম্বৰ বেছিকৈ দিলে তাৰ পিছত ভূস্থিতিক উপগ্ৰহৰ বিষয়ে অলপ চাবা তাৰ পিছত মাধ্যাকৰ্ষণিক ত্বৰণ জি আৰু বিশ্বজনীন ধ্ৰুৱক জিৰ মাজৰ সম্বন্ধটো চাবা তাৰ পিছত পলায়ন বেগ আৰু কক্ষীয় বেগ কাক বলে ইহঁতৰ মানে কি ফৰ্মুলা আৰু এই দুটাৰ মাজৰ সম্বন্ধটো চাবা তাৰ পিছত তোমাৰ এক্সাৰসাইজৰ 8.14 8.15 8.17 এই তিনিটা এক্সাৰসাইজৰ এই তিনিটা গণিত চাবা হৈছে ইয়াৰ পিছত তোমালোকৰ চেপ্টাৰ 9 এটো আমাৰ এইখিনি আমাৰ চেপ্টাৰ 8 লৈকে আছিল প্ৰথম যেটো খণ্ড কিতাপখনৰ ফাৰ্স্ট পাৰ্টৰ এতিয়া সেকেন্ড পাৰ্টৰ আমাৰ চেপ্টাৰ 9 ৰ পৰা আৰম্ভ সেকেন্ড পাৰ্টৰ তোমাৰ 9 নম্বৰ চেপ্টাৰ কি গটা বস্তুৰ যান্ত্ৰিক ধৰ্ম ইয়াত মোস্ট ইম্পৰ্টেন্ট প্ৰতিচাপ আৰু বিকৃতিৰ লেখ এটো অঙ্কন কৰি অলপ লিখিব দিব পাৰে হুকৰ সূত্ৰ চাবা পয়সনৰ অনুপাত চাবা স্থিতিস্থাপক গুণাঙ্ক ইয়াত আমাৰ তিনিটা গুণাঙ্ক আছে ইয়ঙৰ গুণাঙ্ক আয়তন গুণাঙ্ক বিৰূপণ গুণাঙ্ক ইয়াত স্থিতিস্থাপক গুণাঙ্ক কাক বলে ইয়াতৰ একক বিলাকৰ লগতে চাবা তাৰ পিছত তোমালোকৰ এক্সাম্পল 9.1 টো চাবা এনসিআরটিৰ আৰু এক্সাৰসাইজৰ 9.1 9.8 আৰু 9.16 এই কোৱেশ্চন তিনিটা আবাৰ ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকৰ 10 নম্বৰ চেপ্টাৰ তৰলৰ যান্ত্ৰিক ধৰ্ম ইয়াত তোমাৰ মোস্ট ইম্পৰ্টেন্ট পাস্কেলৰ সূত্ৰ বাৰ্নৌলিৰ সূত্ৰ ষ্টক্সৰ সূত্ৰ এই ষ্টক্সৰ সূত্ৰটো খুব বেছিকৈ মাত্ৰিক বিশ্লেষণৰ সহায়ত ষ্টক্সৰ সূত্ৰটো প্ৰমাণ কৰা বুলি দিয়ে হৈছে পৃষ্ঠটান আৰু পৃষ্ঠকালি ইহঁতৰ পৃষ্ঠটান পৃষ্ঠকালি কাক বলে ইয়াৰ একক আৰু ইহঁতৰ মাজৰ সম্বন্ধটো তাৰ পিছত কহিকতা কি এই মানে তাৰ লগত জড়িত চিত্ৰ এখিনি চাবা মই ইয়াত চিত্ৰ এটা দিছো 10.19 এই চিত্ৰটো তোমালোকৰ এনসিআরটি কিতাপৰ আছে ভালদৰে চাই যাবা এবাৰ ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ চেপ্টাৰটো পদাৰ্থৰ তাপীয় ধৰ্ম ইয়াত তোমাৰ তাপীয় প্ৰসাৰণ কাক বলে তাপীয় প্ৰসাৰণ গুণাঙ্ক কি আয়তন গুণাঙ্ক আছে দৈৰ্ঘ্য প্ৰসাৰণ গুণাঙ্ক আছে তাত গতি ইহঁতৰ মাজৰ সম্বন্ধবিলাক চাবা তাৰ পিছত তোমাৰ তাপৰ সঞ্চালন তাপ কেনেদৰে সঞ্চালন হয় পৰিচালন পৰিবহন আৰু বিকিৰণ এই তিনিটাৰ বিষয়ে লিখিব দিব পাৰে তাৰ তোমাৰ চিত্ৰ 11.2 11.3 11.6 11.9 এগৰা তোমালোকৰ গ্ৰাফ আছে গতিকে লেখ আছে গতিকে সেইকাৰণে মই দিছো ইয়াৰে এটা আগৰ বছৰ আহিছিলে গতিকে এবাৰ এটা আৰু চান্স আছে সেইকাৰণে দিছো আৰু তোমাৰ এক্সাম্পল নম্বৰ 11.1 আৰু 11.4 এই দুটা তোমালোকে ভালদৰে চাই যাবা ইয়াৰে এটা তোমালোকৰ কি আছে আয়তন গুণাঙ্ক আৰু দৈৰ্ঘ্য প্ৰসাৰণ গুণাঙ্কৰ মাজৰ সম্বন্ধ স্থাপন কৰা আছে গতিকে সেইটো খুব ইম্পৰ্টেন্ট সেইটো চাগে 11.4 হ'ব পাৰে কিন্তু দুটা চাই যাবা তোমালোকে এক্সাম্পল এনসিআরটি কিতাপৰ তাৰ পিছত তোমালোকৰ 12 নম্বৰ চেপ্টাৰটো কি আছে চোৱা তাপগতি বিজ্ঞানৰ সূত্ৰসমূহ তোমাৰ শূন্যতম বিধি প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ এইবিলাক চাবা তাৰ পিছত নেক্সট CP - CV = R এটো খুব ইম্পৰ্টেন্ট হয়
তাৰপিছত তোমালোকৰ সমনচি তাপৰৰি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ বিষয়ে চাই যাবা ইয়াৰ কৰা কাৰ্যৰ প্ৰকাশ ৰাখি উলিয়াব দিব পাৰে তাৰপিছত সক্ৰিয় প্ৰক্ৰিয়া কি এইখিনিও অলপ চাই যাবা নেক্সট তোমালোকৰ 13 নম্বৰ চেপ্টাৰটো কি আছে গেছৰ গতিবাদ তত্ত্ব ইয়াৰ পৰা আমাৰ 5 নম্বৰী কোৱেশ্চন বেছিকৈ আহে গতিকে ইয়াত চোৱা গতিতত্ত্বৰ ভিত্তিত উষ্ণতাৰ ব্যাখ্যা খুব ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰত বহুতবাৰ আহিছে স্বতন্ত্ৰতাৰ মাত্ৰা এটো স্বতন্ত্ৰতাৰ মাত্ৰা তাৰপিছত আবদ্ধ গেছৰ চাপ এইবিলাক ডাইৰেক্ট টপিক আছে টপিকবিলাক চাই যাবা ধুনীয়াকৈ তাৰপিছত শক্তিৰ সময় বিভাজনৰ নীতি খুব ইম্পৰ্টেন্ট টপিক হয় এইটো হৈছে এখিনি 13 নম্বৰ চেপ্টাৰৰ আছিল মই আকৌ তোমালোকক কৈছো যে ইয়াৰ আগৰ ভিডিঅত মই কমন এমসিকিউ বা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বিলাক আলোচনা কৰিছিলো গতিকে জিএ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে এবাৰ পৰীক্ষা দিব যোৱাৰ আগত চাই যাবা নিশ্চয় তাৰ পৰা কমন আহিব লগতে সেকেন্ড ইয়াৰত ফিজিক্সৰ প্ৰতিটো টপিকে এনেদৰে বুজাই দিয়া হ'ব আৰু এক্সাৰসাইজৰ প্ৰবলেম বিলাকো কৰি দিয়া হ'ব গতিকে জিএন প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা তোমালোকৰ সেকেন্ড ইয়াৰত ফিজিক্সৰ যিকোনো প্ৰবলেম থাকিলে এই চেনেলৰ জৰিয়তে তোমালোকে তাৰ সমাধান পাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ গ্ৰুপলৈ চেনেলটো শেয়াৰ কৰি দিবা ভিডিঅটো যাতে তেওঁলোকৰ কথাখিনি বুজি গম পায় আৰু অলপ এই টপিকবোৰ ভালদৰে চাই যাব পাৰে তাৰপিছত তোমালোকৰ 14 নম্বৰ টপিক কি চেপ্টাৰটো হৈছে দলন ইয়াত তোমাৰ সৰল পৰ্যাবৃত্ত গতি এটো খুব ইম্পৰ্টেন্ট টপিক হয় সৰল পৰ্যাবৃত্ত গতিৰ তোমাৰ পৰ্যায়কাল বিস্তাৰ কম্পনাঙ্ক দশা পাৰ্থক্য পথ পাৰ্থক্য এইবিলাকৰ ডেফিনেশন হতে কেতিয়াবা লগতে তোমাৰ দশা পাৰ্থক্য আৰু পথ পাৰ্থক্যৰ মাজৰ সম্বন্ধটো উলিয়াব দিব পাৰে বা সুধিব পাৰে তাৰপিছত সৰল দলকৰ ওপৰত চাই যাবা তাৰপিছত তোমাৰ অনুনাদ ইয়াৰ পিছত চিত্ৰ তোমাৰ 14.13 এক্সাম্পল 14.1 14.5 14.9 এই এক্সাম্পল এটা চাই যাবা এনসিআরটি কিতাপৰে হয় টেক্সট বুকৰ তোমালোকৰ তাৰ পিছত তোমালোকৰ লাষ্ট চেপ্টাৰ যেটো আছে আমাৰ তৰংগ ইয়াৰ তোমাৰ প্ৰগ্ৰামী তৰংগৰ হৰণ এটো টপিক ডাইৰেক্ট আছে কিতাপত হেকাৰণে মই ইয়াত তুলি দিছো দিব পাৰে যে প্ৰগ্ৰামী তৰংগৰ হৰণৰ প্ৰকাশ ৰাখি উলিয়া তাৰপিছত তোমাৰ স্থানীয় তৰংগ কাক বলে তৰংগৰ অধ্যাৰোপণৰ নীতি এটো খুব ৰিপিট হৈ থাকে এই প্ৰশ্নটো গতি এটো ভালদৰে তোমালোকে চাবা স্বৰকম্প তাৰপিছত ডপলাৰ ক্ৰিয়াটোৰ খুব ৰিপিট হয় এটো চাবা তাৰপিছত ইয়াত তোমাৰ এনসিআরটি কিতাপখনত 15.13 15.14 15.15 এই তিনিটা তোমাৰ চিত্ৰ আছে ইয়াৰে কিন্তু এটা প্ৰতি বছৰ হুদিয়ে ৰাখে এটা চিত্ৰ আছে তোমাৰ দুই মূৰ বন্ধ এটা চিত্ৰ আছে দুই মূৰ খোলা এটা সাইড আছে এটা মূৰ বন্ধ মানে নলীৰ ক্ষেত্ৰত তোমাৰ স্বৰকম্পৰ চিত্ৰটো আঁকিব দিয়ে গতিকে তোমালোকে এই তিনিটা চাই যাবা এটা নিশ্চয় আহিব এবাৰ কাৰণ প্ৰতি বছৰে দিয়ে এটা যিকোনো এটা ইয়াৰ পৰা তাৰপিছত তোমালোকৰ এক্সাম্পল 15.2 হৈছে এইটো তোমালোকে চাই যাবা গতিকে এইখিনি তোমালোকৰ এইবাৰৰ ফাৰ্স্ট ইয়াৰৰ ফিজিক্সৰ ফাইনাল পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট টপিক হয় এইটা টপিক এবাৰ ৰিভাইজ কৰি যাবা নিশ্চয় সকলে পাস কৰা নম্বৰ পাই যাবা আৰু তোমালোকক কও যে এইবাৰ ফাৰ্স্ট ইয়াৰৰ পৰীক্ষা অলপ বেলেগ ধৰণৰ হৈছে বহিবৰ বা ওএমআৰ সিটবোৰ সব বোৰ্ডত যাব গতিকে পৰীক্ষাটো 100% তোমালোকে পাস কৰিবই লাগিব নহলে সেকেন্ড ইয়াৰত কিন্তু তোমালোকে উত্তীৰ্ণ সেকেন্ড ইয়াৰলৈকে উত্তীৰ্ণ হ'ব নোৱাৰিবা গতিকে পৰীক্ষাটো অলপ সিৰিয়াসলি দিবা লগতে ভিডিওটো শেয়াৰ বন্ধু বান্ধৱীৰ গ্ৰুপত বা স্কুলৰ গ্ৰুপত শেয়াৰ কৰি দিবা যে প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা এমসিকিউৰ যদি কিবা ডাউট আছে এমসিকিউৰ মই ভিডিও দিছো আগতে লিংক দি দিছো তাত গৈ ইম্পৰ্টেন্ট এমসিকিউবোৰ চাই যাবা নিশ্চয় তাৰ পৰা কমন আহিব গতিকে আজিলৈকে এৰিছো ধন্যবাদ